নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া বিজ্ঞানৰ 99% কমন 10টা দীঘল প্ৰশ্ন লৈ আহিছোঁ অলৰেডি মই শৰ্ট কুৱেশ্যনৰ মানে যিটো তোমালোকৰ MCQ এটা কুৱেশ্যন মই বনাই থোৱা আছে যদিহে তোমালোকে নাই চোৱা তেনেহ'লে চাই ল'বা সেই MCQ ভিডিঅ'টোত মই কোৱা আছিলে যে তোমালোকৰ নেক্সট ভিডিঅ'ত লং কুৱেশ্যনৰ ভিডিঅ' দিম তো আজি লং কুৱেশ্যনৰ ভিডিঅ' দিছোঁ তো তোমালোকে চাবা কুৱেশ্যনকেইটা তাৰ পাছতে তোমালোকক মই কাৰণে স্পেচিয়েল PDF ই-বুক বনাই থোৱা আছে যদি নাই চোৱা তোমালোকে কিনি ল'ব পাৰিবা এইটো মোৰ ফোন নম্বৰ আৰু অনলি 49 रुपीस ঠিক আছে তো এটা আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ মই আগতে তোমালোকক আগৰ যিটো ভিডিঅ' দিছিলোঁ তাত মই MCQ দিছিলোঁ যদি নাই চোৱা ডেছক্ৰিপশ্যন চাবা আৰু এতিয়া মই 10 নম্বৰ কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিছোঁ আজি 10টা দিম 20 লৈকে দিম তো কুৱেশ্যনটা চাবা তো লং কুৱেশ্যনটো আহিছে যে উত্তৰ লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধ লক্ষ্যবস্তু ৰাখি ইয়াৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মিচিত্ৰ অংকন কৰা তো ৰশ্মিচিত্ৰ অংকন কৰিবলৈ আহিছে প্ৰথমটো দীঘল কুৱেশ্যন 3 নম্বৰ আহিব পৰীক্ষাত আহিলে আৰু এটো তোমালোকে নিজৰ বহীত লিখি লোৱা মানে আঁকি ল'বা ভালদৰে ভিডিঅ'টো পোষ্ট কৰি ল'বা পাৰিলে ভিডিঅ'টো ডাউনলোড কৰিবা তোমালোকৰ সুবিধাৰ্থে নতুনকৈ চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তাৰ পাছতে 11 নম্বৰ কুৱেশ্যনটো কৈছে যে ইয়াত তাপ দিলে 2 গ্ৰাম ফেৰাছ সালফেট স্ফটিকৰ বিযোজন ঘটি 1 গ্ৰাম গোটা অক্সাইড আৰু দুই ধৰণৰ গেছৰ উৎপন্ন হয় প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইড বিধক আৰু এই দুই ধৰণৰ গেছক চিনাক্ত কৰা ঠিক আছে কুৱেশ্যনটো ক্লিয়াৰ কুৱেশ্যনটো লিখি ল'বা আৰু গোটেইটা কুৱেশ্যনে তোমালোকৰ গুৰুত্বপূৰ্ণ যিহেতু এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে উত্তৰটো চাবা 2FeSO4 তাৰপিছত ব্ৰেকেটত লিখিব ফেৰাছ সালফেট তোমালোকে সকলোৱে জানে FeSO পৰা ফেৰাছ সালফেট বা আইৰন সালফেট তোমালোকে জানা তাৰপিছত তাপ দিলে কি হ'ব Fe2O3 হ'ব তাৰপাছতে SO2 SO3 হৈ যাব ঠিক আছে তাৰপাছতে লিখিবা তোমালোকে গোটা অক্সাইডবিধ হ'ল ফেৰিক অক্সাইড আৰু দুই ধৰণৰ গেছ হৈছে এক হৈছে সালফাৰ ডাই অক্সাইড আৰু দুই যিটো তোমালোকৰ অপচন হৈছে সালফাৰ ট্ৰাই অক্সাইড হৈছে ঠিক আছে তো এইগিটা হৈছে এটো হৈছে সালফাৰ ট্ৰাই অক্সাইড আৰু প্ৰথমটো হৈছে কি সালফাৰ ডাই অক্সাইড ঠিক আছে এটো মাজৰটো তো এটো কোৱেশ্যন ক্লিয়াৰ তাৰ পিছতে 12 নম্বৰ কোৱেশ্যনটো মন কৰিবা এটো কোৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত প্ৰত্যেকবাৰে আহে গতিকে এবাৰ চাবা ক্ষয় ভ্ৰমণ আৰু ৰেনচিডিটি বুলিলে কি বুজা উদাহৰণ সহ ব্যাখ্যা কৰা বুলি তোমালোকৰ পৰীক্ষাত আহিব আৰু কোৱেশ্যনটো তোমালোকে 3 বা 4 নম্বৰ আহিব পাৰে তো 3 বা 4 নম্বৰৰ কাৰণে চাবা উত্তৰটো কৈছো মই ক্ষয় ভ্ৰমণ বুলি তোমালোকে এনেকৈ লিখিবা ডেফিনেশ্যনটো যি প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ধাতু বা ইয়াৰ উপৰিভাগ বিভিন্ন পদাৰ্থ যেনে এচিড জলীয় বাষ্প আৰু বিভিন্ন কাৰকৰ দ্বাৰা আক্ৰান্ত হৈ ধাতু বা ইয়াৰ উপৰিভাগক ক্ষয় সাধন কৰে তাকে ক্ষয় ভ্ৰমণ বুলি কোৱা হয় তোমালোকে তো সকলোৱে জানা সৰুৰ পৰা পঢ়ি আহিছে এইটো ক্ষয় ভ্ৰমণ মানে কি তাৰ পাছতে উদাহৰণটো হৈছে সিলভাৰৰ ওপৰত পৰা কলা চামনি তো এইটো কোৱেশ্যন ক্লিয়াৰ তাৰ পাছতে নেক্সট টপিকটো চাবা ৰেনচিডিটি কোনো খাদ্য সামগ্ৰী বিশেষকৈ তেল বা চৰ্বি জাতীয় খাদ্যত অতিৰিক্ত অক্সিজেন লগ লাগি খাদ্যবস্তুৰ জাৰণ ঘটি যি গোন্ধৰ সৃষ্টি হয় তাক ৰেনচিডিটি বুলি কোৱা হয় আৰু ইয়াৰ উদাহৰণ হৈছে পুৰণি তেলজাতীয় বস্তুবোৰৰ গোন্ধ এটো কোৱা হয় ৰেনচিডিটি আৰু উপৰিটো হৈছে ক্ষয় ভ্ৰমণ আৰু এগিটা এই যিটো দুটা পইণ্ট দিলোঁ এইটো ভালদৰে চাবা পৰীক্ষাত 2 বা 3 নম্বৰ আহিব পাৰে 2 নম্বৰ আহিলে তোমালোকৰ 3 নম্বৰ আহিব কাৰণ উদাহৰণ লিখিবলৈ আহিছে ক্ষয় ভ্ৰমণ আৰু ৰেনচিডিটিৰ মানে ডেফিনেশ্যনটো দেখিলে তোমালোকে এক 2 নম্বৰ পাবা তাৰপিছতে উদাহৰণ মানে দুইটাৰে এটা বা লিখিলে দুটা লিখা তোমাৰ কথা এটা লিখিলে হাফকে 3 নম্বৰ থাকিব মানে অল টোটাল কুৱেশ্যনটো 3 নম্বৰ থাকিব 13 নম্বৰ কুৱেশ্যন চাবা চুম্বক বলৰেখাৰ 4টা ধৰ্ম লিখা এইটো কুৱেশ্যন প্ৰত্যেকবাৰ আহে গতিকে এইটো মানে অতিকে গুৰুত্বপূৰ্ণ আৰু এইটো কুৱেশ্যন পৰীক্ষাত 4 নম্বৰ পাবা কৈছে যে চুম্বক বলৰেখাৰ 4টা ধৰ্ম লিখা তোমালোকৰ পৰীক্ষাত কেতিয়াবা দুটা লিখিবলৈ আহে তিনটা লিখিবলৈ আহে কিন্তু মই 4টা দিছোঁ যাতে তোমালোকৰ নম্বৰ বেছিকৈ আহিলেও সুবিধা হয় চুম্বক বলৰেখাৰ 4টা ধৰ্ম হৈছে এক আছে প্ৰত্যেক ক্ষেত্ৰৰেখাই উত্তৰ মেৰুত উৎপন্ন হয় দক্ষিণ মেৰুত শেষ হয় 2 হৈছে চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ অবিচ্ছিন্ন ৰেখা 3 হৈছে ক্ষেত্ৰৰেখা দুডালে কেতিয়াও কটাকটি কৰিব নোৱাৰে আৰু যিটো তোমালোকৰ 4 নম্বৰটো আছে চুম্বক বলৰেখাবোৰৰ চুম্বকৰ অন্তৰ্ভাগত বক্ৰ বন্ধৰ দৰে হয় আৰু তোমালোকে এই 4টা ভালদৰে পঢ়িবা এটো পৰীক্ষাত এবাৰ প্ৰায় আহিবই তোমালোকে এটো কোৱেশ্যন মানে ভালদৰে পঢ়িবা এটো কোৱেশ্যন মই ভালদৰে তোমালোকক ইংগিত দি দিয়া হৈছে 14 নম্বৰ কুৱেশ্যনটো চাবা জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা লিখা পৰীক্ষাত 2 নম্বৰ বা 3 নম্বৰ আহিব
14 নম্বৰ কুৱেশ্যন চাবা জীৱাশ্মজাত ইন্ধনৰ দুটা অসুবিধা লিখা উত্তৰ আছে জীৱাশ্মৰ তোমালোকে লিখিবা সকলোৱে জানা জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বুলি কোৱা হয় সকলোৱে জানা আৰু ইয়াৰ অসুবিধাসমূহ হ'ল বুলি তোমালোকে ডেছ দিবা তাৰ পাছতে অপচন মানে 1 নম্বৰ পইণ্ট দিবা অনবীকৰণযোগ্য লিখিবা তাৰ পাছতে ইয়াৰ ডেফিনেশ্যন লিখিবা জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস অৰ্থাৎ আমি ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰে ইয়াৰ ভাণ্ডাৰ শেষ হয় যেহেতু অনবীকৰণযোগ্য সম্পদ তোমালোকে পঢ়িছা তো অনবীকৰণযোগ্য সম্পদ যিবিলাক সেইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি আৰু সেইটো হৈছে ইন্ধন ঠিক আছে 2 নম্বৰ চাবা বায়ু প্ৰদূষণ জীৱাশ্মজাত ইন্ধন গ্ৰহণ কৰিলে বায়ু প্ৰদূষিত হয় সকলোৱে জানা বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জাতীয় জগতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু এইগিটাই হৈছে ইয়াৰ অসুবিধা লিখিব গৈছে ঠিক আছে সুবিধা লিখিব কোৱা নাই সুবিধা লিখিবলৈ ক'লে সুবিধা লিখি দিবা 15 নম্বৰ কুৱেশ্যনটো কৈছে যে পেলনীয়া আৱৰ্জনাৰ সমস্যা দূৰীকৰণৰ দুটা পদ্ধতি উল্লেখ কৰা দূৰীকৰণৰ দুটা পদ্ধতি উল্লেখ কৰিব কৈছে উত্তৰটো হৈছে পেলনীয়া আৱৰ্জনাৰ সমস্যা দূৰীকৰণৰ দুটা পদ্ধতি হৈছে 1 পেলনীয়া আৱৰ্জনাবোৰ বা জাবৰ পেলোৱাৰ পূৰ্বে আৱৰ্জনাবোৰৰ পৰা জীৱ ক্ষয়িষ্ণু আৰু জীৱ অক্ষয়িষ্ণু বস্তুবোৰক পৃথক কৰিব লাগিব তাৰ পাছতে হৈছে 2 নম্বৰ অপচনটো যিবোৰ আৱৰ্জনা পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ আৱৰ্জনা পৃথক কৰিব লাগে আৰু যেনে কাগজ কাঁচ ধাতু আৰু ৰাবাৰ আদি আৰু তোমালোকে এইকেইটা মই যিটা কুৱেশ্যন দিছোঁ সেইটা ভালদৰে নোট কৰি ল'বা আৰু তোমালোকে ইগনোৰ নকৰিবা এইকেইটা কুৱেশ্যন ভালদৰে চাবা 16 নম্বৰ কুৱেশ্যনটো আহিলে বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে এইটো সকলোৱে জানে এইটো কুৱেশ্যন লিখি লোৱা মই এইটো কুৱেশ্যন গাই নিদিম আৰু তোমালোকৰ ইনে টাইম লছ হ'ব আৰু যিহেতু পৰীক্ষালৈ বেছি দিন নাই তোমালোকৰ আৰু প্ৰায় 1-1.5 মাহ আছে তোমালোকে ভালদৰে পঢ়া মই তো ডাইৰেক্ট উত্তৰ দেখাই দিছোঁ এইটো তোমালোকে অসমীয়াত লিখা আছে অসমীয়া এইকেইটা মানে বুজি পাবা এইটো থলুৱা ভাষাত লিখা আছে ঠিক আছে তাৰ পাছতে কৈছে যে 17 নম্বৰ কুৱেশ্যনটো চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা উত্তৰটো হৈছে বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্সে তাৰ ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় এইটো কুৱেশ্যন 1 নম্বৰ আহিব 18 নম্বৰ কুৱেশ্যন চাবা পৰিবাহী ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক লিখা উত্তৰ হৈছে পৰিবাহী ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক হৈছে 1 তাঁৰ ডালৰ দৈৰ্ঘ্য আৰু 2 হৈছে তাঁৰ ডালৰ প্ৰস্থচ্ছেদ তাৰ পাছতে 19 নম্বৰ কুৱেশ্যনটো মন কৰিবা এটা অংক আহিছে এটা বৈদ্যুতিক মটৰে 220 ভল্ট লাইনৰ পৰা 5A প্ৰবাহ লয় আৰু মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা তো উত্তৰটো চাবা I ইজুকেলটো তোমালোকে জানা 5A দিয়া আছে আৰু V ইজুকেলটো মানে ভল্ট ইজুকেলটো 220 ভল্ট লিখা আছে তাৰপৰা T ইজুকেলটো 2 ঘণ্টা তোমালোকে টাইমটো 2 ঘণ্টা দেখিছাই তাৰপিছতে ইয়াক তোমালোকে ছেকেণ্ডলৈ পৰিৱৰ্তিত কৰিব লাগিব ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে তোমালোকে 2 × 3600 ছেকেণ্ডৰ লগত তোমালোকে পূৰণ কৰিব লাগিব 7200 ছেকেণ্ড ওলাব তাৰপিছতে ক্ষমতা ইজুকেলটো তোমালোকে সূত্ৰটো জানা P ইজুকেলটো VI তাৰপিছতে মানখিনি বহাই দিবা মানখিনি বহাই 11 ৱাট পাবা 1100 ৱাট তাৰপিছতে এটেকেদি লিখিবা যে বৈদ্যুতিক শক্তি ইজুকেলটো P × T ইজুকেলটো P মানটো বহাই দিবা তাৰপিছতে এইটো টাইমটো বহাই দিবা আৰু এইটো তোমালোকে জুলত পাই যাবা আৰু জুলটো এইটো তোমালোকে পৰিৱৰ্তন কৰি দিবা তো 7.92 × 10⁶ যেটো মানে জুল হ'ব উত্তৰটো ঠিক আছে এইটোৱে হৈছে ইয়াৰ এনসাৰটো অংকটো একেবাৰে সহজ এইটো কোৱেশ্যন ভালদৰে চাবা আৰু এবাৰ 20 নম্বৰ কোৱেশ্যনটো আহিলে যে ৰক্তচাপ কি সিস্টেলিক আৰু ডায়েক্টলিক চাপ কি এজন মানুহৰ সাধাৰণ সিক্লিক চাপ আৰু ডায়েস্টলিক চাপৰ মাত্ৰা কিমান হোৱা উচিত তো এইটো কোৱেশ্যন তোমালোকে চোৱা ভালদৰে চোৱা উত্তৰটো চাবা ৰক্তচাপ বুলিলে আমাৰ দেহত অহৰহ চলি থকা হৃদযন্ত্ৰৰ স্পন্দনৰ ফলত তাৰ পৰা নিৰ্গত ৰক্তই ৰক্তবাহিনীৰ বেৰত সৃষ্টি হোৱা চাপকে বুজায় সিক্লিক চাপ হৈছে নিলয় সংকোচনৰ সময়ত ধমনীৰ ভিতৰত প্ৰয়োগ হোৱা চাপ আৰু 2 হৈছে ডায়েস্টলিক চাপ হৈছে নিলয়ৰ শিথিল অৱস্থাত ধমনীয় প্ৰয়োগ হোৱা চাপ ঠিক আছে তাৰপিছতে কৈছে যে এজন মানুহৰ সাধাৰণ সিস্টেলিক 120 mm আৰু ডায়েস্টেলিকৰ চাপৰ মানে মাত্ৰা হ'ব পাৰে 80 mm হোৱা উচিত বুলি কৈছে ঠিক আছে আৰু এইটো 20 নম্বৰ কোৱেশ্যন তোমালোকক আজি
11টা কুৱেশ্যনে দিয়া হ'ল যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু মই আগতেই ভিডিঅ' বনাই থোৱা আছে বহুতখিনি ভিডিঅ' কুৱেশ্যন এনচাৰৰ বনাই থোৱা আছে যদি নাই চোৱা তোমালোকে চাবা প্লেলিষ্টত চাবা সকলোখিনি পাই যাবা তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ